মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভৱানী দাস ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি তোমালোকক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ক'ব বিচাৰিছোঁ। তোমালোকে নিশ্চয় এটি ৰাভা সংগীত সৰুৰ পৰাই শুনিছা। এই সংগীতটি হ'ল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল। এই ৰাভা সংগীতটো তোমালোকে প্ৰত্যেকেই জানা, নহয়নে? এই গীতটিৰ ৰচক আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। সৃষ্টিশীল প্ৰতিভাৰ গৰাকী আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তি আছিল বিষ্ণুপ্ৰসাদ ৰাভা। তেখেত আছিল একাধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চিত্ৰশিল্পী, নৃত্যশিল্পী, বাদ্যশিল্পী, অভিনেতা আৰু সুদক্ষ খেলুৱৈ। 1909 চনৰ 31 জানুৱাৰীত ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল। দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম আছিল গেথিবালা ৰাভা। পিতৃ আছিল অসম ৰাইফলছৰ ছুবেদাৰ মেজৰ। চোকা বুদ্ধিৰ আৰু সাহসী বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাতেই প্ৰাথমিক শিক্ষা লাভ কৰিছিল। তাৰ শিক্ষাৰ মাধ্যম আছিল বাংলা ভাষা। 1917 চনৰ পিতৃৰ মৃত্যুৰ পাছত তেওঁলোক তেজপুৰলৈ আহিছিল আৰু তেজপুৰত চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিছিল। তেওঁৰ পঢ়াৰ মাধ্যম বাংলাৰ পৰা অসমীয়ালৈ বদলি হৈছিল। তাৰ পিছত 1926 চনত তেতিয়াৰ দৰং জিলাৰ ভিতৰত প্ৰথম হৈ সোণৰ পদক লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উচ্চ শিক্ষাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাই কলিকতালৈ গৈছিল আৰু ছেণ্ট পল কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল। পঢ়া-শুনাৰ লগতে অন্যান্য বিষয় যেনে খেল, সংগীত, সাহিত্য আদিতো বিষ্ণুপ্ৰসাদ ৰাভাই চৰ্চা আৰম্ভ কৰিছিল। তেওঁ এই প্ৰতিভাবোৰৰ বাবেই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল আৰু 1928 চনত তেওঁ ISCৰ ফাইনেল পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। পাছত তেওঁ ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত পঢ়িবলৈ লৈছিল। 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষক উত্তাল কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাও সেই আন্দোলনত জঁপিয়াই পৰিছিল। স্বাধীনতা আন্দোলনত তেওঁ কেইবাবাৰো গ্ৰেপ্তাৰ হয় আৰু কাৰাবাস খাটিবলগীয়া হৈছিল। কলিকতাত থকা সময়তে বিষ্ণুপ্ৰসাদ ৰাভাই সাহিত্য চৰ্চাত মনোনিৱেশ কৰিছিল আৰু সেই সময়ত প্ৰকাশিত বাঁহী আলোচনীৰ লগত তেখেত জড়িত হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাই আৰক্ষীৰ DSP পদৰ বাবেও মনোনীত হৈছিল, কিন্তু স্বাধীনতা প্ৰিয় আছিল বাবে বিষ্ণুপ্ৰসাদ ৰাভাই ব্ৰিটিছ চৰকাৰৰ অধীনত কাম কৰিব বিচৰা নাছিল। ছাত্ৰ জীৱনৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, নৃত্য, বাদ্য শিক্ষাৰ জ্ঞান আৰম্ভ কৰিছিল আৰু সেই সময়ত বিখ্যাত সংগীতজ্ঞ ওস্তাদ মতি মিয়া, কালাচান্দ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই শিক্ষা লাভ কৰিছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্যশিল্পী আনা পাভেলোভাৰ নৃত্যইও ৰাভাক অনুপ্ৰাণিত কৰিছিল। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য পৰিৱেশন কৰিছিল আৰু তেখেতৰ এই নৃত্য দেখি সেই সময়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন সুনিপুণ অভিনেতা। তেজপুৰৰ বাণ থিয়েটাৰত তেওঁ বহুতো নাটকত অভিনয় কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মাৰ লগ লাগি তেখেতে কেইবাখন অসমীয়া চলচ্চিত্ৰত অভিনয়ও কৰিছিল। তেখেত অসমীয়া, বাংলা, ইংৰাজী, হিন্দী, নেপালী আদি বহুতো ভাষাত দক্ষতা অৰ্জন কৰিছিল। অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টোকাৰী আদি বিষ্ণুপ্ৰসাদ ৰাভাই বজাইছিল। তাৰোপৰিও চেতাৰ, বাঁহী, তবলা আদিতো তেওঁ সিদ্ধহস্ত আছিল। এজন সুদক্ষ নিপুণ চিত্ৰশিল্পী আছিল ৰাভাদেৱ। তেখেতে বাঁহী আলোচনীৰ বেটুবাটত অঁকা 7খলপীয়া সিংহাসনৰ ছবি তাৰে এক অপূৰ্ব নিদৰ্শন। ৰাভাদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ অংকন কৰি সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ফুটবল, টেনিছ, হকী, ক্ৰিকেট আদি খেলতো পাৰ্গত আছিল। সকলো কামতে আগৰণুৱা বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন পাকৈত খেলুৱৈ। বিষ্ণুপ্ৰসাদ ৰাভা আছিল বিপ্লৱী বীৰ। এহাতে তেওঁৰ হাতত কলম আৰু আনখন হাতত অস্ত্ৰ লৈ গান গাই, নাটক কৰি জীৱন সংগ্ৰামত আগুৱাই যোৱা এজন অসাধাৰণ, অদ্বিতীয় ব্যক্তি আছিল।
1969 চনৰ 20 জুন তাৰিখে এইগৰাকী মহান বিপ্লৱী শিল্পীৰ দেহৰ অৱসান ঘটে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই সকলোৰে বাবে পৰিশ্ৰম, ত্যাগ আৰু প্ৰেৰণাৰ প্ৰতীক হৈ চিৰদিনলৈ জিলিকি ৰ'বলৈ সক্ষম হ'ল। তেওঁক সুঁৱৰি সমগ্ৰ অসম 20 জুন তাৰিখে অসমৰ প্ৰত্যেকজন মানুহে 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয় আৰু আজিলৈকে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। ধন্যবাদ।